15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলিমেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যেহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব, আপোনালোকে সেই অৰুণোদয় সাৰথী গৰাকীক সাক্ষাৎ কৰিব পাৰিব, যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে। ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই। সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা লম, যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম। পূজাৰ আগতে বা ল'ৰা ছোৱালী এডমিশ্যনৰ সময়ত আপোনালোকক কেতিয়াবা 5,000 টকা দৰকাৰী হয়। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব। আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব। দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰোঁ, যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে। আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে, অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক। তাৰমানে 10,000 টকা লোন পালে 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10,000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰো কৰিব পাৰিলে।